আত্যান্তিক সুখ কাক বোলে, ভাগৱত ধৰ্ম কাক বোলে, বৈষ্ণৱী জ্ঞান কাক বোলে, মায়াতৰণৰ উপায়, ভগৱন্তৰ অৱতাৰ কি, অৱতাৰৰ তত্ত্ববাদ কি, আৰু যুগ ধৰ্ম কাক বোলে, কৰ্মযোগ কাক বোলে, আৰু ভগৱন্তৰ তত্ত্ব নোলোৱা অভক্তসকলৰ গতিনো কেনেকুৱা হয়, এই সম্পৰ্কে 9টা প্ৰশ্নৰ অৱতাৰণা কৰিলে। আৰু এই 9 প্ৰশ্নৰ অন্তৰালত থকা সংবিধান সূত্ৰসমূহ এই কবি হবি অন্তৰিক্ষ চতুৰ্থ প্ৰবুদ্ধ অপৰ প্ৰলয়ন আবিহূত শুদ্ধ দ্ৰুমিল সমসকৰ ভাজন নৱম এহি নৱ সিদ্ধ হৰি ভকত পৰম। এই 9জন সিদ্ধ এতিয়া ক্ৰমাগতভাৱে উত্তৰ দি আছে। এতিয়া দ্ৰুমিলৰ দ্বাৰা ভগৱন্তৰ বিভিন্ন অৱতাৰৰ কাৰক আৰু তত্ত্ব কথন এই বিষয়টো চলি আছে। গতিকে তেওঁ মৎস্য ৰূপ ধাৰণ কৰি কি কৰিলে, কুৰ্ম ৰূপ ধাৰণ কৰি কি কৰিলে, আৰু বৰাহ ৰূপ ধাৰণ কৰি কি কৰিলে, কেনেকৈ তেওঁৰ পিঠিৰে পৃথিৱীক দাঙি ধৰি উদ্ধাৰ কৰিলে, এই দৰ্শনৰ যি কাহিনী ভাগ তাক আমাক বুজাই আছে। গতিকে ভগৱন্তই এই ধৰাধামলৈ বিভিন্ন ৰূপত অৱতৰিত হৈছে। কোনে লৈছে? এজন কৃষ্ণই লৈছে। মৎস্যকুৰ্ম নৰসিংহ ব্ৰাহ্মণ পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তজু পাৱে কৰোহো প্ৰণাম। গতিকে পৰম পুৰুষ ভগৱন্ত কৃষ্ণই এইখিনি অৱতাৰ ধাৰণ কৰি জনমানসত নিৰ্গুণ ব্ৰহ্মৰ উপাসনাৰ ৰাম নামৰ, হৰি নামৰ, নাৰায়ণ নামৰ অৰ্থাৎ প্ৰভুৰ নামৰ শ্ৰেষ্ঠ পৰম মন্ত্ৰ এই ভাগৱতৰ যোগেদি প্ৰচাৰ কৰিবৰ কাৰণে এই অৱতাৰবাদৰ বিষয়বস্তুখিনি আমালৈ অৱতাৰণা কৰিছে। গতিকে এতিয়া অকণমান পাঠ যাব, আমি পাঠৰ আলমত আপোনালোকৰ মাজত আলোচনা আগবঢ়াম। কৃষ্ণ দেখি নাৰায়ণে হুয়া হৰি দেৱৰাজ ইন্দ্ৰ, আপুনি আমি যদি শাস্ত্ৰীয় বিশ্লেষণেৰে চাওঁ, একেবাৰে লজ্জা নথকা ৰজাই হৈছে ইন্দ্ৰ। কিয়? কোনোবাই অকণমান যদি কঠোৰ সাধনা কৰে, ইন্দ্ৰই ভাবে মোৰ স্বৰ্গখন লৈ ল'ব বুলি। তেওঁ ক'ব নোৱাৰা হয় সেই সাধনালব্ধসকলক অসুবিধা সৃষ্টি কৰিবৰ কাৰণে যিকোনো কৌশল অৱলম্বন কৰে। গতিকে ফলত পৰম ব্ৰহ্মই বিভিন্ন ৰূপে মহিমা দেখুৱাই, ইয়াতো সেই পদবন্ধে সেই কথাটোকে কৈছে যে পৰম ব্ৰহ্ম নাৰায়ণৰ মহিমাত ইন্দ্ৰ লজ্জাকাতৰ হৈছে আৰু দেৱতাসকলে আনন্দ মনে নাৰায়ণ নাৰায়ণ বুলি ভগৱন্তৰ নাম উচ্চাৰিত কৰিছে। এই কথাখিনি কোৱাৰ পিছত ইয়াত যিহেতুকে ভগৱন্তৰ বিভিন্ন অৱতাৰ বাদ আমাক পদবন্ধে কৈ আছে, ইয়াত কৈছে যে এটা সময়ত দৈত্যবাদী চিন্তাৰ গৰাকী হিৰণ্যকশিপুৱে দেৱতাসকলৰ সুন্দৰ সুন্দৰ ৰমণীসকলক বন্দী কৰিলে আৰু দেৱতাসকলৰ মাজত বিভিন্ন অত্যাচাৰ আৰম্ভ কৰিবলৈ ধৰিলে।
এতিয়া দানৱৰ ইন্দ্ৰ ভৈলা হিৰণ্যকশিপু সেইকাৰণে দেৱতাৰ ইন্দ্ৰ যেনেকৈ দেৱেন্দ্ৰ ঠিক তেনেকৈ অসুৰসকলৰ ৰজা আৰু ইন্দ্ৰ হ'ল হিৰণ্যকশিপু বুলি কৈছে যিজনে প্ৰবল প্ৰয়াক্ৰমতাৰে স্বেচ্ছাচাৰী শাসনেৰে নিৰ্দোষী দেৱতাসকল আৰু ৰমণীসকলৰ মাজত অত্যাচাৰ উৎপীড়ন আৰম্ভ কৰিবলৈ ধৰিছে আৰু এনে সময়তে সুন্দৰ সুন্দৰ স্ত্ৰীসকলক বন্দী কৰাৰ উপৰিও তেওঁলোকক হৰণ কৰি নি তেওঁলোকৰ দ্বাৰা অনৈতিক কাৰ্য লিপ্ত কৰাবৰ কাৰণে চেষ্টা চলাইছে হিৰণ্যকশিপুৱে ফলত ইন্দ্ৰয়ো কি হৈছে দুধুৰ মুধুৰ অৱস্থাত পৰিছে তেওঁ কি কৰিব কি নকৰিবকে কোনো সিদ্ধান্ত ল'ব পৰা নাই স্বৰ্গ যাওঁ যাওঁ অৱস্থা এতিয়া দেৱতাসকলৰ চিন্তাটো চাব তেওঁলোকে আৰু ৰমণীসকলে উপায়ন্তৰ হৈ যদি আপুনি জাগতিক দৃষ্টিৰে চাই তেওঁলোকৰ ৰজা ইন্দ্ৰৰ ওচৰত শৰণ লৈ ক'ব লাগিছে হে ৰাজন আমাক ৰক্ষা কৰক কিন্তু নাই কোৱা কাৰ ওচৰত আশ্ৰয় লৈছে পৰম পুৰুষ ভগৱন্তৰ ওচৰত আশ্ৰয় লৈ ৰক্ষা পাবৰ কাৰণে ভগৱন্তক নিবেদন জনাইছে এইটো এটা বৰ ডাঙৰ দৰ্শন আমাক দিলে যে আমাৰ মানৱ সকলৰো বা আমাৰ জীৱশ্ৰেষ্ঠ মানুহৰ জীৱনতো কেতিয়াবা কেতিয়াবা বা এই জীৱন আগবঢ়াই লৈ যাওঁতে আমাৰ বিভিন্ন ধৰণৰ বিপদ আপদ আহে তেতিয়া আমি এনেকৈ ভাবিব নালাগে যে মোৰ দুটা ল'ৰা আছে মোক কি বিপদে দিগদাৰ কৰিব মোৰ প্ৰচুৰ টকা পইচা ক্ষমতাশালী মোৰ স্বামী আছে মোৰ স্বামী ৰাজ বিষয়া মোৰ স্বামী মন্ত্ৰী গতিকে তাৰ পিছতো মোৰ যিমান দুৰ্যোগ বিপদ আহিলেও মোৰ অসুবিধা নাই এটা ফোন কৰি দিলে সবকে উঠাই লৈ গুচি যাব এইটো আমি কেতিয়াও ভাবিব নালাগে কাৰণ আজি দেৱতা আৰু ৰমণীসকলৰ যোগেদি স্পষ্ট কৰিছে প্ৰবল ক্ষমতাশালী দেৱৰাজ ইন্দ্ৰ থকাৰ পিছতো তেওঁলোকে কিন্তু আশ্ৰয় লৈছে নাৰায়ণৰ সেইকাৰণে আমিও আমাৰ জীৱনত অহা দুৰ্যোগ বিপদ আপদবিলাকৰ লগত মোকাবিলা কৰাৰ অস্ত্ৰ আমাৰ পুত্ৰ ভাৰ্যা ইষ্ট মিত্ৰ কুটুম্ব বন্ধু বান্ধৱ কেতিয়াও হ'ব নোৱাৰে যদিহে ঈশ্বৰে শক্তি নিদিয়ে কাৰণ আপোনালোকে চাওক আজি দুৰ্বাসা মুনিয়ে যেতিয়া ভোকত আতুৰ হৈ দ্ৰৌপদীৰ ওচৰত ভাত বিচাৰি আহিছিল দ্ৰৌপদীৰ কিন্তু 5জন স্বামী আছিল তাকো এলাপেচা স্বামীও নহয় প্ৰবল প্ৰতাপী বীৰত্বৰে সহ্যবীৰ্য একোজন সুঠাম পুৰুষ তাৰ পিছতো দ্ৰৌপদীয়ে কিন্তু আশ্ৰয় লৈছিল ঈশ্বৰ কৃষ্ণত কাৰণ তেওঁ জানে অজাকময়ী স্বামী বুলি মানুহ অজ্ঞানত সেহি স্বামীনুহে পৰ মাৰ্থ বিচাৰত আমি যে মোৰ দুটা ল'ৰা আছে মোৰ ফালে হাজাৰজন সমৰ্থক আছে বুলি যে আমি ভাবোঁ এইবিলাক হ'ল কেৱল সংসাৰত ইজনে সিজনক চিনি পাবৰ কাৰণে থকাহে আচল বিপদত আপোনাৰ হাজাৰজন ক্ষমতাশালী থাকিলেও ঈশ্বৰে যদি কৃপা নকৰে আপোনাক আমাক কোনেও ৰক্ষা কৰিব নোৱাৰে সেইকাৰণে আমি আজি এই ভাগৱতৰ য'তেই নপঢ়ক য'তেই নুশুনক আমি পৰম পুৰুষ ভগৱন্তৰ চৰণত যদি নিজক সমৰ্পণ কৰি থৈ দিওঁ তেওঁত যদি আশ্ৰয় লওঁ তেতিয়াহ'লে কোনো ধৰণৰ বিপদ আপদ দুৰ্যোগ আহিলেও সন্মুখীন হ'লেও আপুনি শংকিত হোৱাৰ প্ৰয়োজন নাই ভগৱন্তই আপোনাক সেই পথৰ পৰা যিকোনো পৰ্যায়ত হয় আপুনি অকণমান দুৰ্যোগৰ আপুনি অকণমান দুৰ্দশাৰ সন্মুখীন হ'ব কিন্তু ঈশ্বৰে আপোনাক নিশ্চিতভাৱে তাৰ পৰা পাৰ কৰিব খালি আমি আশ্ৰয় লোৱাৰ প্ৰণালীটো জানিব লাগিব এতিয়া যদি আমি ভগৱন্তৰ চৰণত আশ্ৰয় গ্ৰহণ কৰোঁ আৰু আশ্ৰয় গ্ৰহণ কৰাৰ পিছত যদি তেওঁৰ প্ৰতি আমাৰ বিশ্বাসটো নাথাকে আমি যদি ভগৱন্তত আশ্ৰয় গ্ৰহণ কৰাৰ পিছদিনাখনেই 7 লাখ টকা দি গাড়ী এখন কিনি অনাৰ পিছত মানুহে সুধিলে যদি ফিতাহি মাৰি কওঁ বোলে আপুনি গাড়ী এভাগ কিনিলে নেকি ঈশ্বৰৰ কৃপাত
আমি যদি কৈ দিওঁ ক'ৰনো ঈশ্বৰে গাড়ী দিলে, গাড়ী মই নিজেহে কিনিলোঁ, মোৰ ল'ৰাইহে কিনিলে, মোৰ জোৱাইহে কিনিলে, এনেকৈ যদি আমি কওঁ, ভগৱন্তই বোলে ওপৰৰ পৰা চাই থাকে, ৰ তোক দেখুৱাম, তই যি পুত্ৰৰ গৌৰৱত, নিজৰ টকাৰ গৌৰৱত অহংকাৰী হৈ যিখন গাড়ী কিনিলোঁ বুলি অহংকাৰ কৰিছ, মোৰ অস্তিত্বত আশ্ৰয় গ্ৰহণ কৰিও তাক স্বীকাৰ কৰা নাই, এদিন তই কিনা নতুন গাড়ীখনে গৈ ক'ৰবাত খুন্দা মাৰি পুতুকা পেলাই তোৰ হাজাৰ বিজাৰ টকা মই নষ্ট কৰিবলৈ কিন্তু বেছি সময় নালাগিব। সেইকাৰণে আমি এই ভগৱন্তৰ অস্তিত্বটোক আমি স্বীকাৰ কৰিব লাগিব। হয়তো প্ৰত্যক্ষভাৱে ভগৱন্তই নিজে আপোনাক কিবা এটা বস্তু নিদিয়ে, কিন্তু আপুনি কিবা এটা পোৱাৰ ক্ষেত্ৰত কিন্তু ভগৱন্তৰ অৰিহণা 110% থাকে। সেই বস্তুটো আমি উপলব্ধি নকৰাৰ কাৰণে আজি সংসাৰত আমি দুখ পাব লগা হৈছে, দুৰ্যোগ পাব লগা হৈছে। সেইকাৰণে ভাগৱতৰ যোগেদি দেৱতাসকলৰ দ্বাৰা, ৰমণীসকলৰ দ্বাৰা, ক্ষমতাশালী দেৱৰাজ ইন্দ্ৰ থকাৰ পিছতো আশ্ৰয়ৰ ক্ষেত্ৰত যে ইন্দ্ৰৰ দৰে দেৱতাও মূল্যহীন, পৰম ব্ৰহ্মহে শ্ৰেষ্ঠ, এয়া তত্ত্ব আমাক অতি সুন্দৰকৈ আজি বুজাই দিছে। হিৰণ্য কশিপুৰৰ অত্যাচাৰ উৎপীড়নৰ পৰা আমাক ইন্দ্ৰই ৰক্ষা কৰিব নোৱাৰে। বৰ্তমান সংসাৰত চলি থকা তাপময় অত্যাচাৰ, অনাচাৰ, বেবিচাৰ, শোষণ নিপীড়নৰ পৰাও কিন্তু আমাক কোনো বাহ্যিক সম্বন্ধৰ, জাগতিক দেহৰ সম্বন্ধিতবিলাকে ৰক্ষা কৰিব নোৱাৰে। এই দৰ্শনটো আজি আমাক সুন্দৰকৈ পদবন্ধে দিবলৈ যত্ন কৰিছে। ইয়াৰ পিছত কি ক'ব আমি চাম। নৰসিংহ স্বৰূপে ভয় দান দিয়া, নখে বৰি দিল হৰি হিৰণ্য ৰহিয়া, প্ৰত্যেক মনুৰ লাগে প্ৰভু ভগৱন্ত, অসুৰক যুদ্ধে মাৰি দেৱ কৰাখন্ত, স্মৰণে কনয় মহা মহা উৎপাত, ভকত বৎসল দেৱ কেশৱ সাক্ষাৎ, কলা ৰূপে কৃষ্ণদেৱে ধৰি অৱতাৰ, জগতক পলনক ৰন্ত বাৰম্বাৰ, বলি ৰাজা বলে যিনি লৈলা ত্ৰিভুৱন, দেৱতাৰ দুখ দেখি প্ৰভু নাৰায়ণ। কৃষ্ণ, এতিয়া আমি এটা কথা প্ৰত্যেকেই উপলব্ধি কৰিব লাগিব, ভগৱন্ত হৈছে এক নিৰপেক্ষ কাৰকযুক্ত পৰম ব্ৰহ্মৰ অৱতাৰ। কিয় তেওঁ কাকো বিমুখ নকৰে। তে কেনেকৈ চাব, সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱক আৰাধনা কৰিছিল হিৰণ্যকশিপুৰে, তপস্যা এনেকুৱাকৈ কৰিছিল গাত বোলে উই সাফলো গজি গ'ল। তাৰপিছত সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱে ক'লে তোমাৰ বৰত মই সন্তুষ্ট হৈছোঁ, তোমাক কি লাগে কোৱা। এনেকুৱা এটা বৰ বিচাৰিলে যে মোক এনেকুৱা বৰ দিয়ক, মোক কোনেও যাতে মাৰিব নোৱাৰে, দিনতো মাৰিব নোৱাৰে, ৰাতিও মাৰিব নোৱাৰে, অস্তয়ো মাৰিব নোৱাৰে, ষষ্ঠয়ো মাৰিব নোৱাৰে, বাহিৰতো মাৰিব নোৱাৰে, ভিতৰতো মাৰিব নোৱাৰে। এই বৰ খোজাৰ লগে লগে ব্ৰহ্মাই ভাবিলে ইমান আতুৰ হৈ মোক সাধনা কৰিছে হাজাৰ হাজাৰ বছৰ ধৰি, এওঁক যদি মই এইটো বৰ নিদিওঁ কেনেকৈ হ'ব। লগে লগে তথাস্তু বুলি কৈ দিলে। তেওঁ ভাবিলে মোৰ যেতিয়া মৰা কোনো মানুহেই নাই, মোক মৰা কোনো অস্ত্ৰই নাই, গতিকে মই উঠি ৰজা বহি ৰজা এই বুলি চবকে অত্যাচাৰ আৰম্ভ কৰিবলৈ ধৰিলে। এতিয়া দেৱতাসকলৰ দুৰ্যোগত তেওঁলোকৰ সেৱাৰ শ্ৰেষ্ঠ দেৱতা হ'ল কৃষ্ণ। এতিয়া পৰম ব্ৰহ্ম কৃষ্ণই কলা ৰূপে অৱতাৰ ধাৰণ কৰি সেই সময়ত ভক্তসকলক, দেৱতাসকলক উদ্ধাৰ কৰে। গতিকে তেওঁ চিন্তা কৰিলে
অষ্টয়ো মাৰিব নোৱাৰে, ষষ্ঠয়ো মাৰিব নোৱাৰে, বাহিৰতো মাৰিব নোৱাৰে, ভিতৰতো মাৰিব নোৱাৰে, দিনতো মাৰিব নোৱাৰে, ৰাতিও মাৰিব নোৱাৰে। এতিয়া তাৰ বিকল্প কি হ'ব? তাৰ কাৰণে ভগৱন্তই এজন বৈষ্ণৱ সৃষ্টি কৰিলে, যাৰ নাম প্ৰহ্লাদ। কাৰণ ভগৱন্তই পোনে পোনে আহি এজন অসুৰ নিধন কৰি থৈ যাব নোৱাৰে, কাৰণ তেওঁ বৈষ্ণৱৰ যোগেদি এজন অসুৰ ধ্বংস হোৱাৰ বিনিময়ত নামৰ কঠীয়াৰ বীজ ৰোপণ কৰিব লাগিব। সেইকাৰণে প্ৰহ্লাদক সৃষ্টি কৰিলে, যি প্ৰহ্লাদে হিৰণ্যকশিপুৰৰ পৰা কঠোৰ শাস্তিৰ সন্মুখীন হৈও কি হ'ল? ৰাম জুয়ে স্পৰ্শ কৰি তাক পৰ্বতে পেলাইলা, তথাপিতো প্ৰহ্লাদৰ লোমন লৰিলা। জুইত পেলাই দিছে, পৰ্বতৰ পৰা ওপৰত পেলাইছে, শিল বান্ধি সাগৰত পেলাইছে, হাতীৰে গছকাইছে, তথাপিতো কিন্তু প্ৰহ্লাদৰ লোম এডালো লৰাব নোৱাৰিলে। কিয়? ভগৱন্তৰ ওপৰত বিশ্বাস। অৱশেষত হিৰণ্যকশিপুৰৰ প্ৰশ্ন আহিল, তোৰ যে ভগৱন্ত ভগৱন্ত কৈ থাক, ক'ত আছে? ভগৱন্তক বিচাৰিলে তুমি সকলোতে পাবা, আৰু যদি বেছিকৈ বিচাৰা তুমি খুঁটাটোৰ মাজতে পাবা। প্ৰচণ্ড মুষ্টিৰ প্ৰহাৰ কৰি খুঁটাটোত মাৰি দিয়াৰ লগে লগে তাতে ভকতৰ বাক্য ৰাখি প্ৰভু নাৰায়ণ সেই স্তম্ভে মাজে প্ৰভু ভৈলন্ত বিদিত বুলি কৈছে। সেই স্তম্ভৰ মাজতে তেওঁ প্ৰকট হৈ গ'ল বুলি কৈছে। এতিয়া ডাঙৰ কথাটো হ'ল, তেওঁ এই যে হিৰণ্যকশিপুৰক নিধন কৰি ভকতক স্থাপন কৰিবৰ কাৰণে তেওঁ অৱতাৰ ধাৰণ কৰিবলগীয়া হ'ল কিহৰ? নৰ আৰু সিংহ। কাৰণ অস্ত্ৰ শস্ত্ৰই মাৰিব নোৱাৰে বুলি কৈছে, মানুহেও মাৰিব নোৱাৰে, পশুৱেও মাৰিব নোৱাৰে। সেইকাৰণে এনেকুৱা এটা অৱতাৰ ধাৰণ কৰিলে, মানুহো আধা মানুহ আধা পশু। গতিকে এই নৰ আৰু সিংহ মানে কি? যে সিংহ মানে হৈছে নাম, পৰম ব্ৰহ্মৰ নাম সিংহ। মানুহৰ হৃদয়স্থ হোৱাৰ লগে লগে হিৰণ্যক্ষ হিৰণ্যকশিপুৰৰ দৰে আসুৰিক প্ৰৱণতাবিলাক আমাৰ দেহ মনৰ পৰা নাইকিয়া হৈ যায়। এই চিন্তাটো আমাক বুজাই দিবলৈ এই অৱতাৰ তেওঁ ধাৰণ কৰিছে। গতিকে অইনত ক'তোৱে মৰা নাই। ক'ত মাৰিছে? পানীপুতাত। কিমান সময়ত মাৰিছে? কাল সন্ধিয়া। কিহেৰে মাৰিছে? নখে বিদাৰি। গতিকে এনেকৈ ভগৱন্তই অদ্ভুত অৱতাৰ ধাৰণ কৰি হিৰণ্যকশিপুৰক বধ কৰিলে। তাৰ পৰৱৰ্তী সময়ত লিখিছে যে নিজৰ বলবীৰ্যৰ অহংকাৰত অহংকাৰী হৈ বলি ৰজাই সকলো নিজৰ বুলি ভাবি স্বৰ্গকো অধিকাৰ কৰিবলৈ যত্ন কৰিছিল, আৰু অদিতি মাতৃৰ বাক্য পালন কৰি তেৰাই ব্ৰাহ্মণ ৰূপ ধাৰণ কৰি বলিক চলনা কৰিলে। কিন্তু বলিক চলনা কৰিলে যদিও বলিয়ে যেতিয়া নিজৰ চিন্তাবিলাক দৈহিক প্ৰবণ চিন্তাৰ পৰা আত্মিক প্ৰবণ চিন্তালৈ পৰিণত কৰি ভগৱন্তৰ চৰণত নিজকে অৰ্পণ কৰিলে, ভগৱন্ত বলিৰ বাক্যত বন্দী হৈ সদা সৰ্বদা বলিৰ দুৱাৰ মুখত, অৰ্থাৎ বলি যি স্থানত থাকিব সেই দুৱাৰ মুখত গদা ধৰি বহি থাকিম বুলি সংকল্প ল'লে। আজি কুপতি আছে বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। এতিয়া কথা হ'ল, বলি মানে কি? বলি মানে আমি এটা চৰিত্ৰক চালে নহ'ব। বলি মানে হৈছে আমাৰ দেহত সৃষ্টি হোৱা শক্তিৰ দ্বাৰা সংসাৰত কৰিব পৰা ক্ষমতাৰ যি বল, সেই বলক বুজাইছে। গতিকে আমি কেতিয়াও বলৰ অহংকাৰ কৰিব নালাগে। যি বলৰ অহংকাৰ মষিমূৰ কৰি সেই বলসমূহ ভগৱন্তক সমৰ্পণ কৰি দিয়ে, সেই সকলকে ভগৱন্তই ভকত বুলি কৈছে। আৰু তেনেস্বৰূপ ভকতৰ লগত ভগৱন্ত সদা সৰ্বদা গদা ধৰি থাকে। ভগৱন্তই সদায় বল বীৰ্য সমৰ্পণ কৰি তেওঁৰ নাম লোৱাজনৰ কাষত সদায় তেওঁ গদা ধৰি ধাৰণ কৰে। গদা মানে কি? সংখ্যে গুৰু মানি লোৱা গদা মানে নাম, অৰ্থাৎ ভগৱন্তৰ গদা মানে হৈছে নাম। আমাৰ মাজত যদি গদাস্বৰূপ নামটো যদি নিত্যভাৱে থাকে, কেৱল এবছৰৰ মূৰত ভাগৱতৰ অনুষ্ঠান এভাগ আয়োজন কৰি দুদিন তিনিদিন অনুষ্ঠান পাতি তাতে নাম কি বস্তু উপলব্ধি কৰি অনুষ্ঠান শেষ হোৱাৰ পিছত পাহৰি গ'লে আমাৰ দায়িত্ব আৰু কৰ্তব্য শেষ হৈ নাযায়।
আমি এই নামৰূপী গদা আমাৰ দেহ আৰু মনৰ মাজেদি সদায় যাতে আমি ৰাখিব পাৰোঁ, যাৰ দ্বাৰা ভগৱন্তই সেইজনক সদায় ৰক্ষা কৰিবৰ কাৰণে এটা সুবিধা পায়। সেইকাৰণে ভাগৱতৰ এই একাদশ স্কন্ধতে লিখিছে, যিটো জনে যাই মাধ বৰনা মধুৰী পাছে পাছে ফুৰে দেৱ দেৱী স্তুতি কৰি, এৰা মূৰ্তি মন্ত্ৰ হৈয়া পাঞ্চ প্ৰকাৰ মুকুতি, মুকলৈও বাপ বুলি কৰয় কাকুতি। গতিকে দেৱ দেৱতাকে আদি কৰি সকলোৱে সেই ভকতৰ পাছে পাছে ঘূৰি ফুৰে, পঞ্চপ্ৰকাৰৰ মুকুতিয়েও সেইজনক মোক লগত লৈ যোৱা বুলি কাকুতি কৰি ঘূৰি ফুৰে বুলি কৈছে। ইমান নাম গোৱাজনক ভগৱন্তই ইমান ভাল পায়, এই দৰ্শনটো আমাক ভাগৱতে অতি সুন্দৰকৈ দেখুৱাইছে বা বুজাবলৈ যত্ন কৰিছে। সেইকাৰণে এতিয়া পদবন্ধে আমাক কৈ গ'ল যে গংগাৰ জলত স্নান কৰিলে জগত পবিত্ৰ হয়, কিন্তু প্ৰকৃততে বাহ্যিক গংগা জলে জগতক কেতিয়াও পবিত্ৰ কৰিব নোৱাৰে। জগতক পবিত্ৰ কোনে কৰিব? আজি আপোনালোকৰ এই জৰাবাৰী নামঘৰত যোৱা কালিৰ পৰা এই সময়লৈকে বা আজি ৰাতি 10 বজালৈকে যি নাম গংগা বব, এই নাম গংগাই আমাক সকলোকে পবিত্ৰ হোৱাৰ পথ সুগম কৰিব। সেইকাৰণে এই নাম গংগাৰ মাজলৈ আমি প্ৰত্যেকজন ব্যক্তি আহিবৰ কাৰণে যত্ন কৰিব লাগে। এই নাম গংগাৰ নদীৰ পাৰত বহি নাম ৰস আমি প্ৰত্যেকে সেৱাৰ মনোভাৱেৰে অৰ্জন কৰিবলৈ যত্ন কৰিব লাগে। যাৰ কাৰণে মহাপুৰুষ মাধৱদেৱে লিখিছে, অ তোমাৰ নামৰ মহিমা শুনিয়াই আন যত কাম গৃহতে তেজিয়া থৈলো, তজু পদ সেৱা ৰস তোমাৰ একান্ত ভিতৰ কিংকৰ ভৈলো। গতিকে ভকত ভগৱন্তৰ কিংকৰ বা দাস হ'ব পাৰিলে, সেৱাৰ মনোভাৱ জাগ্ৰত হ'লে এই দেৱতাসকলক ভগৱন্তই উদ্ধাৰ কৰাৰ দৰে আমাকো আসুৰিক প্ৰৱণতাৰ পৰা, আন্ধাৰৰূপী মায়াৰ পৰা ভগৱন্তই উদ্ধাৰ কৰিব। এই যে 9টা প্ৰশ্ন কৰিছিল, তাৰ ভিতৰত অন্যতম এটি প্ৰশ্ন আছিল যে ভগৱন্তই অৱতাৰ কিয় লয় আৰু কি কি অৱতাৰ লয়? তাৰ উত্তৰ ইতিমধ্যে দ্ৰুমিলৰ দ্বাৰা দি থাকিবলৈ যত্ন কৰিছে। গতিকে কৈছে যে পৰশুৰামৰ অৱতাৰ ধাৰণ কৰি নিক্ষেত্ৰীয়সকলৰ লগত কেনেধৰণৰ কৰ্ম কৰিছিল, সেই গোটেই কথাখিনি আমাক পদবন্ধে কৈছে। ৰেণুকাৰ গৰ্ভত, যমদগ্নিৰ গৰ্ভত জন্মগ্ৰহণ কৰা পৰশুৰামৰ অৱতাৰৰ কাহিনীভাগ আমাক সংক্ষেপতে ক'লে। তাৰপিছত তেৰাৰ যে এতিয়া তোমাক মই ভূত অৱতাৰৰ কথা, অৰ্থাৎ অতীত অৱতাৰৰ কথা ক'লোঁ,
পৰৱৰ্তী এতিয়া কি অৱতাৰ ধাৰণ কৰি আছে আৰু কি ধৰিব সেই সম্পৰ্কে কওঁ শুনা। জগতৰ কল্যাণ আৰু সকলোকে ৰক্ষা কৰিবৰ কাৰণে তেওঁ দশৰথৰ ঘৰত 4 ৰূপে অৱতৰিত হয়। কি কি? ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন। মূল ব্যক্তিজনে হৈছে ৰামচন্দ্ৰ। গতিকে এটা কাৰক ইয়াত দেখুৱাইছে। এই ৰামচন্দ্ৰৰ অৱতাৰৰ বিভিন্ন কাৰক আছে, কিন্তু আজিৰ পাঠে এটা কাৰকক জগতৰ লোকৰ কল্যাণৰ কাৰণে পটভূমি হিচাপে লৈছে। সেইটোৱে হৈছে ৰাৱণৰ দ্বাৰা সীতাহৰণ, সীতাক ৰক্ষা কৰিবৰ কাৰণে শ্ৰীৰামচন্দ্ৰই সাগৰত বন্ধা সেতু। এই কথাখিনি এতিয়া আমাক ক'বলৈ যত্ন কৰিছে। জগত মাতৃ লক্ষীয়ে সীতাৰূপে শ্ৰীৰামচন্দ্ৰৰ অৰ্ধাংগিনী বা ভাৰ্যাৰূপে সম্বন্ধিত হৈছিল, আৰু সেই সীতাক এই জয় বিজয়ৰ ৰূপত থকা বৈকুণ্ঠৰ দ্বাৰৰখীয়া 4 সিদ্ধৰ দ্বাৰা অভিশপ্ত হোৱা এইসকলৰ অন্যতম এজন ব্যক্তি ৰামচন্দ্ৰৰ দিনত ৰাৱণ ৰূপে জন্মগ্ৰহণ কৰিছিল, এজনে কুম্ভকৰ্ণ ৰূপে জন্মগ্ৰহণ কৰিছিল। গতিকে এওঁলোকৰ কামেই আছিল সেইটো। কি কাম? বৈৰীভাৱে চিন্তি বাহা মোক অল্পকালে পাইবা এহিলো। জয় বিজয় যেতিয়া দ্বাৰত থাকি 4 সিদ্ধক অত্যাচাৰ বেত্ৰাঘাত আৰম্ভ কৰিলে, 4 সিদ্ধইও একো নাই হৈ অভিশাপ দি দিলে। পিছত দুয়ো পক্ষই অনুধাৱন কৰিছে আমি কি কাম কৰিলোঁ, আৰু 4 সিদ্ধইও ঈশ্বৰৰ ওচৰত আৰু জয় বিজয়েও ঈশ্বৰৰ ওচৰত ক্ষমা বিচাৰিছে। ভগৱন্তই কৈছে এয়া তোমালোকৰ গাত দুখ নাই, এয়া মোৰেই লীলা। গতিকে তেওঁ কি বুলি কৈছে যে মোক তোমালোকে যদিও ইয়াত জগৰ লগাই অভিশপ্ত হ'লা, কিন্তু তোমালোকে মোৰ স্থান পাব পাৰিবা। তাৰ কাৰণে কি কৰিব লাগিব? বৈৰীভাৱে চিন্তি বাহা মোক, তোমালোকে মোক শত্ৰুভাৱে চিন্তা কৰিবা, তাৎক্ষণিকভাৱে মোক পাবা। সেইকাৰণে ঈশ্বৰৰ আদেশতে এই ৰামচন্দ্ৰৰ যুগত ৰাৱণ কুম্ভকৰ্ণৰ অৱতাৰ, যিয়ে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে ৰামৰ কেৱল শত্ৰুতাই কৰি থাকিল, শত্ৰুতাই চিন্তা কৰি থাকিল। ইমানেই শত্ৰুতাৰ চূড়ান্ত পৰ্যায় পালেগৈ, শেষত শ্ৰীৰামচন্দ্ৰৰ পত্নী সীতাক হৰণ কৰিলে। গতিকে এই সীতাক অৰ্থাৎ শান্তিক আসুৰিক প্ৰৱণতাই নিষেধ কৰাৰ প্ৰাক মুহূৰ্তত পৰম ব্ৰহ্ম ৰামে ভকতৰ সহায় লৈছে। এতিয়া ভকত মানে আমি কি ভাবোঁ? আমি ভাবি লওঁ যে খুব ধুনীয়াকৈ সাজ পোছাক কৰি বহিলেই আমি ভকত হওঁ বুলি ভাবি লওঁ, কিন্তু নহয়। সাজ পোছাক হ'ল গুৰুজনাই আমাক দিয়া এটা সংস্কৃতি, কিন্তু সাজ পোছাক পৰিধান কৰাৰ পিছত যদি অন্তৰৰ কপটতা গুচাব পৰা নাই, তেতিয়াহ'লে আমি কিন্তু ভকত হ'ব পৰা নাই। সেইকাৰণে শাস্ত্ৰই সিদ্ধান্ত দিছে ৰাম কপট এৰিয়া সাধু সংগ লয়া সাৱধান কৰি মন আনদে বচাৰি যিটো নৰ নাৰী কৃষ্ণত লৈবে শৰণ। অন্য দেৱ দেৱতাৰ চিন্তনক বাদ দি কপটতা ত্যাগ কৰি যি ঈশ্বৰৰ আশ্ৰয় গ্ৰহণ কৰিব, সেইজনে একান্ত ভকত। গতিকে সেই গুণৰ আমি অধিকাৰী হ'ব লাগিব, যাৰ কাৰণে ভগৱন্তই শ্ৰীৰামচন্দ্ৰৰ অৱতাৰ ধাৰণ কৰি কি বুলি ক'লে যে নামৰ এনেকুৱা মহিমা আছে, ইচ্ছা কৰিলে বান্দৰ সেনা সকলো ভকত হৈ যাব পাৰে। সেইকাৰণে বানৰৰ সহায় লৈ সাগৰত সেতু বান্ধি শ্ৰীৰামচন্দ্ৰই ৰাৱণক বধ কৰি
সীতাক অৰ্থাৎ শান্তি উদ্ধাৰ কৰি জগতৰ লোকসকলৰ কাৰণে উদাহৰণ দাঙি ধৰি থৈ গৈছে গতিকে কৈছে এই ৰামচন্দ্ৰই অযুত বছৰ হাজাৰ বছৰ তেৰাই অযোধ্যা অধিকাৰ কৰি পুত্ৰৱতে প্ৰজাসকলক পালন কৰি তেওঁ বৰ্তি আছিল কিন্তু এটা সময়ত তেওঁ কি কৰিলে অকৰিলা ৰাজ্য দশ হাজাৰ বছৰ লৰ্গে স্বৰ্গে নীলা হবে অযোধ্যা নগৰ নামৰ মহামহিমা দেখুৱাই তেৰাই 10,000 বছৰ অযোধ্যাক সুশাসন কৰাৰ পিছত তেওঁৰ লগতে স্বৰ্গলৈকে ৰাজ্য সহিতে সকলোকে লৈ গ'ল বুলি আমাক সুন্দৰকৈ উদাহৰণ দিছে এটা ডাঙৰ কথা এই যে ভগৱন্তই অযোধ্যাখন যে স্বৰ্গলৈকে লৈ গ'ল তেওঁ বৈকুণ্ঠলৈ কেলে নিনিলে বাৰু এইটো আমাৰ কেতিয়াবা মানুহৰ মনত প্ৰশ্ন আহিব পাৰে ইয়াত পদে যিহেতুকে কৈছে যে অযুত হাজাৰ বছৰ ভগৱন্তই ৰামচন্দ্ৰ ৰূপে অৱতৰিত হৈ শাসন চলাই স্বৰ্গলৈকে লৈ গ'ল বৈকুণ্ঠলৈ কিয় নিনিলে কাৰণ আছে কাৰণটো হ'ল অযোধ্যা ৰাজ্যত যদিও শ্ৰীৰামচন্দ্ৰই শাসন কৰিছিল তাত থকা প্ৰজাসকলৰ মনৰ যিবিলাক কামনা বাসনা সেই কামনা বাসনা ৰাম নামৰ স্পৰ্শৰ যোগেদি সম্পূৰ্ণৰূপে শেষ হোৱা নাছিল যাৰ কাৰণে তেওঁলোকক ভগৱন্তই নিজ স্বৰ্গলৈকেহে পোৱা লাগে বৈকুণ্ঠলৈ নিব নোৱাৰে অৰ্থাৎ আমাৰ মনত যদি জাগতিক জীৱনৰ কামনা বাসনা 2 দিন 3 দিন 4 দিন 7 দিন ভাগৱত শুনাৰ পিছতো থাকি যায় আমি কিন্তু ঈশ্বৰৰ স্থানলৈকে যাব নোৱাৰিম আমি আকৌ স্বৰ্গলৈ গৈ পুণ্য শেষ হোৱাৰ লগে লগে এই ধৰাধামলৈকে জন্ম মৃত্যুৰ আয়াজাত চক্ৰত পৰি আমি অহা যোৱা কৰি থাকিব লাগিব সেইকাৰণে এই সংসাৰতেই কলিযুগৰ শ্ৰেষ্ঠ মহাধৰ্ম ৰাম নামক খাৰুগত কৰি শাস্ত্ৰ গুৰুৰ তাত্ত্বিক উপদেশৰ যোগেদি দেহ মনৰ কামনা বাসনা নিশেষ কৰি আমি অজ ব্ৰহ্মৰ স্থানৰ সেই মহাপুণ্য ধামত নিজৰ স্থান ঈশ্বৰৰ কৃপাত সুনিশ্চিত কৰিবৰ কাৰণে প্ৰত্যেকেই যত্নৱান হ'ব লাগিব আৰু সেইকাৰণে এতিয়া কৈছে যে সেইজন ভগৱন্তই পুনৰ জগতত অসুৰবিলাকৰ উৎপীড়ন আৰু অত্যাচাৰ বৃদ্ধি হোৱাৰ কাৰণে অনন্ত আৰু পৰম ব্ৰহ্ম নাৰায়ণে দুইজনে এই ধৰাধামত অৱতাৰ ধাৰণ কৰিলে এজনে দৈৱকীৰ গৰ্ভত বসুদেৱৰ ঔৰসত আনগৰাকীয়ে ৰোহিণীৰ গৰ্ভত জন্মগ্ৰহণ কৰিলে অৰ্থাৎ অনন্ত মনে হৈছে বলুভদ্ৰ আৰু পৰম ব্ৰহ্ম নাৰায়ণ তেওঁ নিজেই কৃষ্ণৰূপে অৱতাৰ ধাৰণ কৰিছে কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি